Namaskar, welcome to Sure Success. So dear students, today I am going to discuss the most important question answer from your chapter My Childhood. So prothom question to jodi moi sao je how did Abdul Kalam earn his first wages? যে আব্দুল কালামে প্ৰথম ক'ৰ পৰা কেনেদৰে পইচা আৰ্ন কৰিছিল যে আৰু এটা কথা কৈ লো যে ইয়াৰ তোমালোকৰ সকলোবোৰ কুৱেশ্যন মই ডিসকাস কৰা নাই কাৰণ কিছুমান তোমালোকে নিজেই চাই ল'ব পাৰিবা আব্দুল কালামৰ ঘৰ ক'ত কি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ নিজে চাই ল'বা তোমালোকে সো এডুকেশ্যনৰ আনসাৰ আমি এখিনিয়ে লিখিব লাগিব যে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ত কি হৈছিল নিউজ পেপাৰৰ বান্ডলবোৰ ট্ৰেইনৰ পৰা পেলাই দিছিল আৰু সেই সময়ত কালামৰ এজন কাজিন ব্ৰাদাৰ আছিল যাৰ নাম আছিল শামসুদ্দিনে আকৌ নিউজ পেপাৰ ডিস্ট্ৰিবিউট কৰিছিল কিন্তু সেই সময়ত ট্ৰেইনৰ পৰা বান্ডলবোৰ অনাৰ বাবে সেই পেলাই দিয়া বান্ডলবোৰ বুটলি অনাৰ বাবে কোনোবা এজন সহায়কৰ প্ৰয়োজন হৈছিল শামসুদ্দিনৰ আৰু সেই সহায়ক হিচাপে কাম কৰিছিল আব্দুল কালামে আৰু এনেদৰেই তেওঁ 2 টকা মান আৰ্ন কৰিছিল Then the next question, had he earned any money before that in what way? তাৰ আগতেও বাৰু আব্দুল কালামে পইচা আৰ্ন কৰিছিল নে তেওঁ পইচা কৰবাৰ পৰা পাইছিল নে আৰু কেনেদৰে পাইছিল সেই সময়তে যে হয় তেওঁ পইচা আৰ্ন কৰিবলৈ সক্ষম হৈছিল সেই শামসুদ্দিনৰ সহায় কৰাৰ উপৰিও তাৰ আগতেও এক বেলেগ ধৰণে হেতু সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ে আছিল যোন সময়ত যে টামেৰিন সিডস মানে তেতেলিৰ গুটিৰ চাহিদাটো সেই সময়ত খুবেই বাঢ়িছিল যাৰ বাবে কি কৰিছিল কালামে সেই তেতেলিৰ গুটিবোৰ কালেক্ট কৰিছিল আৰু তেতেলিবোৰ ওচৰৰে এখন দোকানত বিক্ৰী কৰিছিল আৰু তাৰ পৰাই 1 আন্না ডেইলি আৰ্ন কৰিবলৈ সক্ষম হৈছিল Then the next question, how does the author describe? কৈছে যে অথৰে কেনেকৈ ডেসক্ৰাইব কৰিছিল কেনেকৈ বৰ্ণনা দিছিল কাৰ বৰ্ণনা his father তেওঁৰ দেউতাকৰ বৰ্ণনা ওদিকে দেউতাকৰ বৰ্ণনাত কালামে কৈছিল যে তেখেত এগৰাকী খুব ডিসিপ্লিনড আৰু সিম্পল পাৰসন আছিল খুবেই সাধাৰণ আৰু ফুললি ডিসিপ্লিনড আছিল আৰু তেওঁ মানে কালামৰ দেউতাকে অদৰকাৰী কিছুমান বিলাসিতাক কেতিয়াও আগস্থান দিয়া নাছিল মানে যদিও খুবেই সাধাৰণভাৱে জীয়াই আছিল কালামে কৈছে যে বহুত সিকিউৰড আছিল তেওঁলোকৰ দিনবোৰ দেউতাকৰ মানে মাক দেউতাকৰ তত্ত্বাৱধানত তেওঁলোকে খুব এটা সিকিউৰড এটা চাইল্ডহুড এটা তেওঁলোকে পাৰ কৰিছিল কিন্তু অযথা বিলাসিতাক কেতিয়াও আগস্থান দিয়া নাছিল তেওঁৰ দেউতাকে আৰু যদিও বহুতো শিক্ষাৰ অধিকাৰী নাছিল কিন্তু বহু জ্ঞানৰ অধিকাৰী আছিল এই মানুহগৰাকী Then his mother তেওঁ মাকৰ কথা কেনেদৰে কৈছে যে কালামৰ মাক যাৰ নাম আছিল আশিয়াম্মা এগৰাকী খুবেই এনেকুৱা এগৰাকী মানুহ আছিল যে মানে প্ৰতিটো ক্ষেত্ৰত দেউতাকক মানে আশিয়াম্মাই নিজৰ হাজবেণ্ডক সহায় কৰিছিল আৰু সত্যতাৰ প্ৰতি তেওঁৰ যি সাধুতা ইয়াৰ উপৰিও যিটো মনৰ উদাৰতা এইখিনিৰ অধিকাৰী আসলতে কালাম হ'ব পাৰিছিল তেওঁৰ মাকৰ পৰা কাৰণ মাকৰ গাত এইখিনি গুণ আছিল আৰু আশিয়াম্মা এগৰাকী এনেকুৱা মানুহ আছিল যোনে কেতিয়াও কমপ্লেইন কৰা নাছিল বহুত আলোহিক তেওঁ ভাত খুৱাইছিল সদায় কিন্তু কেতিয়াও কোনো ধৰণৰ কমপ্লেইন ডিস্টাৰবেন্স তেওঁৰ মুখত ফুটি উঠা নাছিল Then himself So কালামে নিজকে কেনেদৰে ডেসক্ৰাইব কৰিছে যে কৈছে মই as a very short boy with ugly looks born to tall and handsome parents কি এক ধুনীয়া সেন্টেন্স কৈছে যে মই মোৰ ধুনীয়া দেখিবলৈ ধুনীয়া ওখপাখ মা দেউতাৰ মই এটা সৰু সুটি চাপৰ এটা কুচিত লৰা দেখিবলৈ নিজকে কালামে মানে দেখিবলৈ ভাল নহয় বুলি কৈছে মাক দেউতাকৰ তুলনাত মানে মাক দেউতাক খুবেই ধুনীয়া আছিল আৰু কৈছে যে মই এটা খুবেই নিৰাপত্তাৰ এটা জীৱন মই পাৰ কৰিছিলো আৰু মোৰ মা দেউতাৰ লগত আৰু এটো কয় যে মই যিমানখিনি মোৰ এই কোৱালিটি মানে ক'বলৈ গ'লে মোৰ মা দেউতাৰ যিমানখিনি কোৱালিটি আছিল এই ডিসিপ্লিন হওক তাৰ পিছত সেলফ কন্টেইনমেন্ট হওক এই সকলোখিনি পাইছিলে কালামে নিজৰ পেৰেন্টছৰ পৰা Then the next question, what characteristics does he say he inherited from his parents? এইখিনি কথাই মই মাত্ৰ আলোচনা যোনখিনি কৰিলো সেইখিনি কথা ইয়াত লিখা আছে পঢ়ি লবা তোমালোকে Then the fifth question, on the whole groups says the author ইয়াৰ পৰা কেইটামান question দিছে যে which social group does he mention where these groups easily identifiable by the way they dressed
গতিকে ইয়াত এই চেপ্টাৰটোত তোমালোকক কোনকেইটা ছ'চিয়েল গ্ৰুপৰ কথা কোৱা হৈছে আৰু সেই ছ'চিয়েল গ্ৰুপকেইটা সোনকালে আমি আইডেণ্টিফাই কৰিব পাৰোঁ নেকি তেওঁলোকৰ ড্ৰেছিং ষ্টাইলৰ কাৰণে য়েছ অফক'ৰ্ছ ইয়াত কোনকেইটা ছ'চিয়েল গ্ৰুপৰ কথা কোৱা গৈছে ইয়াত কোৱা হৈছে মুছলিম আৰু অৰ্থডক্স ব্ৰাহ্মণৰ কথা কোৱা হৈছে আৰু কেনেদৰে আমি আইডেণ্টিফাই কৰিব পাৰোঁ কাৰণ কালাম তেওঁ এগৰাকী মুছলমান আছিল আৰু তেওঁ পিন্ধিছিল সেই টুপিটো যিটো মুছলমান সম্প্ৰদায়ৰ লোকসকলে পৰিধান কৰে সেইটোৰে চিনি পাব পাৰি যে কালাম এগৰাকী মুছলমান ইয়াৰ উপৰিও যিসকল ব্ৰাহ্মণ আছিল তেওঁলোকে আকৌ তেওঁলোকৰ সেই পবিত্ৰ যোনডাল লগুণ বুলি আমি কওঁ সেইডাল পৰিধান কৰিছিল যাৰ বাবে তেওঁলোককো গম পাই দেখিলেই যে য়েছ তেওঁলোক অৰ্থডক্স ব্ৰাহ্মণ হয় Then next question, were they aware only of their differences and did they also naturally share friendships and experiences? সুধিছে যে তেওঁলোকে নিজৰ যে যোনটো মানে ডিফাৰেণ্ট আছিল ইজন সিজনৰ পৰা ধৰ্মীয় ক্ষেত্ৰত এইটো লৈ তেওঁলোকে এৱেৰ আছিল নে আৰু তেওঁলোক নে সঁচা অৰ্থত তেওঁলোকে এইটো ফ্ৰেণ্ডশ্বিপটো তেওঁলোকে শ্বেয়াৰ কৰিছিল যে মই কেৱল মুছলমান মই এখিনিকে লৈ থাকিম তেওঁলোক ব্ৰাহ্মণ এখিনিকে লৈ থাকিব তেনেকুৱা আছিল নে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছিল অফক'ৰ্ছ শ্বেয়াৰ কৰিছিল আমি পাঠটো পঢ়োঁতে আমি গম পাইছোঁ যে মুছলমান যদিও আছিল কালাম তেওঁলোকে কি কৰিছিল ৰামায়ণৰ ষ্টৰিবোৰ তেওঁলোকে শুনিছিল আৰু তেওঁলোকে বেড টাইম ষ্টৰিজ অফ কালাম মানে আমি যেনেকৈ শোৱাৰ সময়ত আমাক সাধু কৈছিল তাহানিতে মা দেউতা বা আইতা ককায়ে ঠিক তেনেদৰে কালামৰ সেই শোৱাৰ সময়ৰ সাধু আছিল কি ৰামায়ণৰ সেই কাহিনীবোৰ ইয়াৰ উপৰিও যোনটো এটা চেৰিমনি হয় যে সীতা ৰাম কল্যাণম বুলি এটা চেৰিমনি হয় সেইটো যিটো আচলতে হিন্দুসকলৰ হয় সেই চেৰিমনিটো সেই প্ৰগ্ৰেমটো সেই ফাংচনটো চেলিব্ৰেট কৰিছিল কালাম তেওঁলোকে মুছলমান হৈও গতিকে য়েছ তেওঁলোক এনেকুৱা নহয় যে আমি মুছলমান এইটোকে ধৰি থাকিম আমি হিন্দু এইটোকে ধৰি থাকিম তেনে নাছিল তেওঁলোকে সকলোৱে সকলো বস্তু চেলিব্ৰেট কৰিছিলে আৰু খুব মিলাপ্ৰীতিৰ মাজেৰে জীয়াই আছিল Then the next question, the author speaks both of people who were very aware of the differences among them, those who tried to bridge these differences. Can you identify such people in the text? ইয়াতে কোৱা হৈছে যে এই চেপ্টাৰটোত কিছুমান মানুহৰ কথা কৈছে যাৰ মাইণ্ডছেটটো খুবেই নেৰো আছিলে আৰু এই ডিফাৰেঞ্চৰ প্ৰতি খুবেই কনচিয়াছ আছিল আৰু কিছু সংখ্যক আছিল যোনে এই ডিফাৰেঞ্চটো আঁতৰাই এটা মানে এখন ভালকে সকলোকে এডাল এনাজৰিৰে বান্ধি ৰখাৰ বাবে প্ৰচেষ্টা চলাইছিল তেওঁলোকৰ কথা ইয়াত লিখাৰ কথা কৈছে গতিকে য়েছ আমি অৰ্থডক্স সেই য়ং টিচাৰজনৰ কথা ক'ব পাৰোঁ যোনে কালামক পিছফালৰ লাইনত বহিবলৈ আদেশ দিছিল গতিকে তেওঁ আছিল যোন ডিফাৰেঞ্চৰ প্ৰতি খুবেই কনচিয়াছ আছিল আৰু মুছলমান আৰু ব্ৰাহ্মণৰ মাজত তেওঁ ডিফাৰেঞ্চিয়েট কৰিছিল তেওঁৰ কথা কোৱাৰ লগতে আমি ক'ব পাৰোঁ যোনজন ছায়েন্স টিচাৰৰ ৱাইফ আছিল সুব্ৰমণিয়ামৰ যিগৰাকী ৱাইফ আছিল তেওঁ কি কৰিছিল নিজৰ কিচেনত নিজৰ পাকঘৰত কালাম মুছলমান হোৱাৰ বাবে খাদ্য গ্ৰহণ কৰিবলৈ দিয়া নাছিল গতিকে এই দুজন লোকৰ কথা তোমালোকে লিখিব লাগিব ইয়াৰ উপৰিও সুধিছে সেইসকলৰ কথা যোনে এই ডিফাৰেঞ্চটো আঁতৰাবৰ কাৰণে যত্ন কৰিছিল গতিকে সেয়া কোন আছিলে লক্ষ্মণ শাস্ত্ৰীৰ কথা আমি লিখিব লাগিব যোনে সেই য়ং টিচাৰজনক মাতি আনি তেওঁক কৈছিল যে এইবোৰ বিদ্বেষৰ ভাৱ সৰু সৰু ল'ৰা ছোৱালীৰ মনত আপুনি নুসুমুৱাব বুলি সেই য়ং টিচাৰজনৰ মাইণ্ডছেটটো চেঞ্জ কৰিছিল তেওঁৰ কথাৰ লগতে আমি ছায়েন্স টিচাৰজনৰ কথাও লিখিব লাগিব হু ট্ৰাইড টু চেঞ্জ দ্য মাইণ্ডছেট অফ হিজ ৱাইফ এইখিনিয়ে কথা Then as they narrate two incidents that show how differences can be created and also how they can be resolved, how can people change their attitudes? এইখিনি কথা য়ং টিচাৰজনৰ কথা এই সুব্ৰমণিয়ামৰ ৱাইফৰ কথা এইখিনি কথা আৰু কেনেকৈ তেওঁলোকৰ মাইণ্ডছেটটো চেঞ্জ কৰি দিছিলে লক্ষ্মণ শাস্ত্ৰীয়ে কোৱা বা সুব্ৰমণিয়ামে কোৱা তেওঁৰ পত্নীৰ মাইণ্ডছেট যেনেদৰে চেঞ্জ কৰিছিল এই দুটা ইনচিডেণ্ট তোমালোকে ইয়াত লিখিলেই হ'ব Then why did Abdul Kalam want to leave Rameswaram? যে ৰামেশ্বৰম যোনখন জেগা তেওঁৰ মাতৃভূমি সেইখন কিয় এৰিব বিচাৰিছিলে কালামে আমি অলৰেডি গম পাইছোঁ যে কালামে ইন অৰ্ডাৰ টু গেট দ্য হায়াৰ এডুকেশ্যন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰলৈ যাব বিচাৰিছিলে ৰামানাথপুৰমলৈ তাত পঢ়া শুনাৰ উদ্দেশ্যে যোৱাৰ বাবে নিজৰ মাতৃভূমিখন এৰিব বিচাৰিছিলে
So how did his father say to his, so what did his father say to this? যে এই ক্ষেত্ৰত যে নিজৰ মাতৃভূমিকে এৰি থৈ যাব, এই ক্ষেত্ৰত কি কৈছিল কালামৰ দেউতাকে? So কালামৰ দেউতাকে কালামক কি কৈছিলে এই ক্ষেত্ৰত? যে কালামক কৈছিল যে মই গম পাইছিলো যে তুমি জীৱনত আগবাঢ়ি যোৱাৰ উদ্দেশ্যে তুমি যে এদিন ঘৰখন এৰিব লাগিব, এই কথা মই ভালকৈ জানিছিলো। আৰু ইমানেই ইনস্পায়াৰিং আছিল ইন নেচাৰ এই কালামৰ দেউতাক, তেওঁ কৈছিল বাধা দিয়াৰ সলনি তেওঁ কৈছিল যে চিগালৰ এটা তেওঁ এক্সাম্পল দিছিল যে চিগাল যাৰ নিজা ঘৰ নাই, এটা চৰাই য'ত অকলে দূৰত উৰি ফুৰে, আৰু এনেদৰে দূৰত অকলে উৰি জিলিকি থাকিবলৈ হ'লে তুমিও এদিন ঘৰ এৰিবই লাগিব, তুমিও এদিন নিজেই নিজৰ ভৰিত থিয় দিব পাৰিবই লাগিব। এনেদৰে কৈ কালামক আচলতে হায়াৰ এডুকেশ্যন লোৱাৰ ক্ষেত্ৰত খুবেই উৎসাহী কৰি তুলিছিল কালামৰ দেউতাকে। ইয়াৰ উপৰিও তেওঁ এটা কোটেশ্যন দিছিল খলিল জিব্ৰানৰ, য'ত তেওঁ কৈছিল, মাকক আচলতে বুজাইছিল, যিহেতু মাকে বিচৰা নাছিল কালাম গুচি যাওক, গতিকে মাকক বুজাইছিল যে তোমাৰ সন্তান আচলতে তোমাৰ সন্তান নহয়, তেওঁ সকলোৰে সন্তান, আৰু তুমি তোমাৰ চিন্তাধাৰাক কেতিয়াও নিজৰ সন্তানৰ ওপৰত জাপি দিব নোৱাৰা। কিহৰ কাৰণে? কাৰণ তেওঁলোকৰ সঠিক বিচাৰ বুদ্ধি কৰিব পৰা এটা মগজু আছে, আৰু সেই চিন্তাৰে সেই বিচাৰ বুদ্ধিৰে তেওঁলোক নিজেই আগুৱাই যাব। এনেদৰে কালামৰ মাককো বুজাইছিল কালামৰ দেউতাকে। Then the next question, what do you think his words mean? Why do you think he spoke those words? So এইখিনি মই সেইখিনি কথাই হয় কিহৰ বাবে কৈছিল, আচলতে এটা মানে ইনস্পায়াৰ কৰিবৰ বাবে, কালামক ইনস্পায়াৰ কৰিবৰ বাবে যে পঢ়া শুনা কৰিবলৈ গৈ আছা, তুমি যোৱা, তুমি এদিন ডাঙৰ মানুহ হ'ব লাগিব, ঘৰৰ পৰা ওলাই যাবই লাগিব তুমি কিবা এটা কৰিবলৈ হ'লে, ইনস্পায়াৰ কৰিছিল কালামক। ইন অৰ্ডাৰ টু ইনস্পায়াৰ হিম এইখিনি কথা কৈছিল। আৰু লগতে সেই খলিল জিব্ৰানৰ কথাখিনি কিয় কৈছিল? মাকক আচলতে কনচোল কৰিব বিচাৰিছিল যে মাতৃ স্নেহ ওলাই যাবলৈ নিদিয়ে সন্তানক, ঘৰতে নিজৰ আচলৰ তলত ধৰি ৰখাৰ ইচ্ছা, কিন্তু সেইখিনিৰে কালামে জীৱনত উন্নতি কৰিব নোৱাৰিব। আৰু মাকক আচলতে অকণমান সান্তনা দিয়াৰ উদ্দেশ্যেও কালামৰ দেউতাকে এইখিনি কথা কৈছিল। সো ইয়েছ, এইখিনি আছিল তোমালোকৰ কুৱেশ্যন। বেলেগ কিবা কুৱেশ্যন যদি তোমালোকে ইম্পৰ্টেণ্ট বুলি ভাবা মোক কমেণ্টত লিখি জনাবা, আৰু মই তোমালোকৰ লগত ডিছকাছ কৰি দিম। সো থেংক ইউ ছ' মাছ। আৰু গ্ৰামাৰৰ ভিডিঅ'বোৰ তোমালোকে চাইছা নিশ্চয়, আৰু যদি চাইছা চেণ্টেন্সবোৰ লিখিবা, প্ৰেক্টিছ কৰিবা, আৰু বহুত সোনকালে মই তোমালোকৰ পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্টৰ সেই ডিভিজনকেইটা লৈ আহি আছোঁ মই। সো থেংক ইউ ছ' মাছ।